Good evening, everyone. This is Monu Hajarika, and tomorrow চলি আছে FEE lectures. So module 7 topics বিলাক definition semiconductor as per NEP এনেকুৱা হয়। কিন্তু মই কি কৈছো অলপ topics বিলাক change কৰিছো। So according to that, let us start. Basicsত কি আছে? According to modern theory, matter is electrical in nature. Matter is electrical in nature. তো কি কৰিলে এটা থিয়ৰী এটা আছে মডাৰ্ণ থিয়ৰী ত' সি কি কৈছে এই থিয়ৰীটোৰ মতে কি হৈ গ'ল যিকোনো মেটাৰ এটা হৈ গ'ল ঠিক আছে মেটাৰ মানে কি হয় শ্বেপ চাইজ থকা এনেকুৱা কিবা যিকোনো বস্তু এটা সেইটো কি বুলি কওঁ আমি মেটাৰ বুলি কওঁ মেটাৰ ইজ ইলেক্ট্ৰিকেল ইন নেচাৰ ইয়াৰ কাৰণে মিনিং কি হয় মানে যিকোনো মেটাৰ এটা হয় ধৰি লোৱা তোমাৰ বডিটো হৈ গ'ল বা পেন হৈ গ'ল ব্ৰাছ হৈ গ'ল যি বস্তু হ'লেও কি হ'ব মানে আমাৰ সেইটো এটমছ দি কেনে বনোৱা আছে ঠিক আছে এটমছ দি কেনে বনোৱা আছে সেইটোৱে মিন কৰে এইটো বস্তু যেনেকৈ আমাৰ বায়'লজিত কি বুলি কওঁ বায়'লজিত আমি কওঁ কি চেলছ দি কেনে আমাৰ কি হয় গোটেই বডিটো বনোৱা থাকে তেনেকৈ আমাৰ কি হৈ গ'ল ইয়াত যিটো মডাৰ্ণ থিয়ৰী মতে মেটাৰটো কি দি কেনে বনোৱা থাকে ইলেক্ট্ৰিকেল ইন নেচাৰ মানে কি হৈ গ'ল এটমছ দি কেনে বনোৱা থাকে ঠিক আছে এটমছ এটমছ কেনেকুৱা এটমিক ষ্ট্ৰাকচাৰ এইবিলাক অলপ চাই লওঁ ঠিক আছে ছাপ'জ চিলিকন এটম আছে তোমাৰ ওচৰত চিলিকন এটম আছে চিলিকনৰ যিটো এটমিক নাম্বাৰ যদি পিৰিয়ডিক টেবুলখন খুলি কেনে চোৱা তেতিয়াহ'লে এটমিক নাম্বাৰ কি হয় এটমিক নাম্বাৰ অফ চিলিকন ইজ ইকুৱেল টু 14 ত' ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কি হয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যন জাষ্ট অকণমান কি হয় কেমেষ্ট্ৰিৰ কনচেপ্ট হয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যন is a 2 × 2.8 ত' চিলিকনৰ কি হ'ব একদম যিকোনো এটা এটমৰ কি হয় যিটো চেণ্টাৰত থাকে চেণ্টাৰত আমাৰ কি থাকে নিউক্লিয়াছ থাকে ঠিক আছে দিছ ইজ নিউক্লিয়াছ দেন তাৰ এৰাউণ্ডত কি হয় আমাৰ ইলেক্ট্ৰনছবিলাক ৰিভল্ভ কৰি থাকে ঠিক আছে দিছ ইজ অৰবিট আৰু য'ত নেকি ৰিভল্ভ কৰে সেইটো কি হৈ গ'ল এটা অৰবিট হৈ গ'ল ত' ফাৰ্ষ্ট অৰবিটত আমাৰ কেইটা থাকিব দুটা ইলেক্ট্ৰন থাকিব এইটো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হৈ আছে দুটা ইলেক্ট্ৰন বহাই দিলোঁ আমি নেক্সট আমাৰ কেইটা থাকিব 8টা থাকিব ত' উই হেভ 8 electrons 3 4 5 6 7 8 so 8 electrons in the second orbit first orbit আমাৰ কিটা হৈ গ'ল দুটা ইলেক্ট্ৰন হৈ গ'ল then second orbit কি হৈ গ'ল 8টা ইলেক্ট্ৰন আছে আমাৰ এইটো হৈ গ'ল then আমাৰ কি হৈ গ'ল 4টা ইলেক্ট্ৰন আছে যিটো আমাৰ লাষ্ট অৰবিট হয় লাষ্ট অৰবিট অৰ আউটাৰ মোষ্ট অৰবিট বুলিও কয় ইয়াক ঠিক আছে চ' দিছ ইজ দ্য লাষ্ট অৰবিটৰ কেইটা ইলেক্ট্ৰনছ আছে আমাৰ 4টা ইলেক্ট্ৰন আছে 1 2 3 4 যিটো লাষ্ট অৰবিট হয় লাষ্ট অৰবিটটোক আমি কি বুলি কওঁ আমাৰ আউটাৰ মোষ্ট অৰবিট ত' একেবাৰে চেণ্টাৰত কি আছে বুলি ক'লো একেবাৰে চেণ্টাৰত আমাৰ নিউক্লিয়াছ আছে নিউক্লিয়াছত কি থাকে নিউক্লিয়াছত প্ৰ'টন আৰু নিউট্ৰন থাকে প্ৰ'টন থাকে দেন নিউট্ৰন থাকে নিউট্ৰনটোতো নিউট্ৰেল থাকে ইলেক্ট্ৰিকেলি নিউট্ৰেল একো চাৰ্জ নাই প্ৰ'টনৰ কি থাকে আমাৰ পজিটিভ চাৰ্জ থাকে ইলেক্ট্ৰনটো কি হয় আমাৰ ইলেক্ট্ৰনটো নিগেটিভলি চাৰ্জ হয় ইলেক্ট্ৰন কি হয় নিগেটিভলি চাৰ্জ ঠিক আছে নিগেটিভলি চাৰ্জ হয় আৰু এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে 1.6 ইনটু 10⁻⁻19 আচ্ছা চাৰ্জৰ ইউনিট কি হয় চাৰ্জৰ ইউনিট কুলম হয় তো 1.6 ইনটু 10⁻⁻19 এইটো কি আহিব নিগেটিভ আহিব দিছ ইজ নিগেটিভ ঠিক আছে নিগেটিভত 1.6 ইনটু 10⁻19 দেন আমাৰ প্ৰটনৰ আমাৰ কি হৈ যাব চাৰ্জটো আমাৰ কিমান হয় এটা প্ৰটনৰ চাৰ্জ হয় প্লাছ 1.6 ইনটু 10⁻⁻19 কুলম যদি এটা কি হয় মানে এনেকুৱা নিউট্ৰেল এটম যদি হয় ঠিক আছে এটা নিউট্ৰেল এটমৰ কাৰণে ফৰ এ নিউট্ৰেল এটম number of electron is equal to number of proton ঠিক আছে number of proton equal to atomic number হয় ঠিক আছে atomic number so number of electron is equal to number of proton which is equal to atomic number for a neutral atom মানে কি হৈ গ'ল তাত একো চাৰ্জ মানে কি হৈ গ'ল নেট চাৰ্জ আমাৰ জিৰ' হৈ গ'ল ঠিক আছে তো এইটোৱে কি হৈ গ'ল আমাৰ ফাৰ্ষ্ট আমাৰ কি হৈ গ'ল এইটো বেচিক্সৰ আহি গ'ল দেন আমাৰ কি এনাৰ্জি অফ ইলেক্ট্ৰনছ ইন ডিফাৰেণ্ট অৰবিটছ অফ এন এটম আকৌ আমি চিলিকন এটমটোকে আমি আকৌ ড্ৰ কৰি চাওঁ চিলিকনৰ কি হৈ গ'ল
তো একেবাৰে মাজত কি থাকে আমাৰ নিউক্লিয়াছ থাকে নিউক্লিয়াছত কি থাকিব আমাৰ নিউট্ৰন এণ্ড প্ৰটন থাকে দেন ফাৰ্ষ্ট অৰ্বিটত আমাৰ কি থাকিব দুটা ইলেক্ট্ৰন থাকিব দেন আমাৰ ছেকেণ্ড যিটো অৰ্বিট থাকিব ছেকেণ্ড অৰ্বিটত আমাৰ উইল হেভ 8 ইলেক্ট্ৰনছ 1 2 3 4 5 6 7 8 তো 8 ইলেক্ট্ৰনছ আমাৰ আছে দেন আমাৰ কি হৈ গ'ল দেন থাৰ্ড অৰ্বিট যিটো আছে থাৰ্ড অৰ্বিটত কেইটা ইলেক্ট্ৰনছ থাকিব থাৰ্ড অৰ্বিটত থাকিব আমাৰ 4টা ইলেক্ট্ৰন we have 4 electrons in the outermost orbit outermost orbit আমাৰ কি হৈ গ'ল 4টা ইলেক্ট্ৰন আছে তো এনাৰ্জি অফ ইলেক্ট্ৰনছ ইন ডিফাৰেণ্ট অৰ্বিটছ অফ এন এটম তো ইয়াৰ মিনিংটো তোমালোকে গম পাই গ'লে হেডিংটো দি কেনে কি হৈ গ'ল মানে এইটো যিটো আউটাৰ মোষ্ট অৰ্বিটত আছে আউটাৰ মোষ্ট অৰ্বিটত এইটো এটা ইলেক্ট্ৰন আছে এইটো এটা ইলেক্ট্ৰন আছে এইটো এটা ইলেক্ট্ৰন আছে এইটো ইলেক্ট্ৰন আছে তো ইহঁতৰ এনাৰ্জি ইয়াৰ ভিতৰৰ অৰ্বিটত থকা ছাপ'জ এইটো কি কয় এইটো অৰ্বিটটো তো ইয়াত 3টা অৰ্বিট আছে ন আমাৰ 3 কেইটা অৰ্বিট আছে এটা দুটা তিনিটা 3 অৰ্বিটছ 3 অৰ্বিটছ আছে তো এইটো কি হ'ল ইনাৰ মোষ্ট অৰ্বিট দিছ ইজ আউটাৰ মোষ্ট অৰ্বিট তাৰপিছত এইটো কি হ'ল কি কয় এইটো ছেকেণ্ড অৰ্বিটটো ঠিক আছে n = 1 n = 2 n = 3 হয় তো 3টা অৰ্বিটৰ কি হয় ডিফাৰেণ্ট এনাৰ্জি থাকিব আমাৰ কি হয় ইলেক্ট্ৰনছবিলাকৰ এতিয়া কাৰ আমাৰ মানে এনাৰ্জি বেছি থাকিব এইটো আউটাৰ মোষ্ট অৰ্বিটৰ ভিতৰত বেছি থাকিব মানে ইয়াৰ ভিতৰত বেছি থাকিব কি কয় এইটো যিটো ইনাৰ মোষ্ট অৰ্বিটৰ ইলেক্ট্ৰন আছে তাৰ এনাৰ্জিটো বেছি থাকিব এইটো যদি চাবলৈ যোৱা তেতিয়াহ'লে কি হয় এটা কনচেপ্ট এটা আহে আমাৰ কি হয় যিটো আমাৰ নিউক্লিয়াছ থাকে নিউক্লিয়াছ কি থাকে নিউক্লিয়াছটো আমাৰ পজিটিভলি চাৰ্জ হয় কি কাৰণে আমাৰ ইয়াত কি থাকিব নিউট্ৰন থাকিব যিটো নেকি নিউট্ৰেল হয় প্লাছ প্ৰটন থাকে নিউট্ৰেল মানে কি হৈ গ'ল একো চাৰ্জ নাই তো মানে কি হয় প্ৰটনটো কি হৈ গ'ল আমাৰ পজিটিভলি চাৰ্জ তো নেট চাৰ্জটো আমাৰ কি হৈ যাব নেট চাৰ্জ অন নিউক্লিয়াছ ইজ পজিটিভ ঠিক আছে নেট চাৰ্জ অন নিউক্লিয়াছ ইজ পজিটিভ তো মানে আমাৰ যিটো নিউক্লিয়াছ আছে দেট ইজ পজিটিভলি চাৰ্জ ঠিক আছে পজিটিভ যদি চাৰ্জ থাকে তেতিয়াহ'লে কি কৰিব ইলেক্ট্ৰনছবিলাক কি কৰিব নিজৰ ফালে এট্ৰেক্ট কৰিব ইলেক্ট্ৰনছবিলাকে কি কৰিব এটা ফ'ৰ্চ এটা এক্সপিৰিয়েঞ্চ কৰিব টুৱাৰ্ডছ দি ডাইৰেকশ্যন অফ নিউক্লিয়াছ টুৱাৰ্ডছ দি ডাইৰেকশ্যন অফ নিউক্লিয়াছ কি কৰিব আমাৰ ইলেক্ট্ৰনছবিলাকে যিবিলাক নেকি ৰিভল্ভ কৰিছে ইন ডিফাৰেণ্ট অৰ্বিটছ দে উইল এক্সপিৰিয়েঞ্চ এ ফ'ৰ্চ ইন দ্য ডাইৰেকশ্যন অফ নিউক্লিয়াছ কিন্তু ফ'ৰ্চটো থকাৰ পাছতো ইহঁতে কি কৰিছে অৰ্বিট এটা ডিষ্টেঞ্চ মেইনটেইন কৰিছে নিউক্লিয়াছৰ পৰা ঠিক আছে নিউক্লিয়াছৰ পৰা এটা ডিষ্টেঞ্চ মেইনটেইন কৰিছে তেতিয়াহ'লে মানে কি হ'ব তোমাক কোনোবাই টানি আছে তুমি এইটো ছাপ'জ তুমি হয় ঠিক আছে তোমাক কোনোবাই এটা মানুহে কি কৰিছে তোমাক টানি আছে ঠিক আছে তোমাক টানি আছে ষ্টিল তুমি মানে তোমাক একেবাৰে ওচৰত আনি লৈ যাব পৰা নাই তোমাৰ একেবাৰে ওচৰত লৈ যাব পৰা নাই তুমি কি কৰিছা ইমানখিনি এটলিষ্ট ডিষ্টেঞ্চ কি কৰিছা মেইনটেইন কৰিব পাৰিছা মানে তোমাৰো অকণমান কি আছে শক্তি আছে সেইকাৰণে তুমি কি কৰিছা তোমাৰো অকণ এনাৰ্জি আছে অভিয়াছলি সেইটো কাৰণে কি কৰিছা ডিষ্টেঞ্চ মেইনটেইন কৰিব পাৰিছা তো এতিয়া কোৱা যিটো দূৰত থাকিব তাৰ এনাৰ্জি বেছি হ'ব মানে যিটো ওচৰত থাকিব সেইটো এনাৰ্জি বেছি হ'ব এইটো কি কৰিছে পুল কৰি আছে ঠিক আছে এই পুলিং মেন তো পুল কৰি আছে তো ছাপ'জ দিছ ইজ টিনা দেন এগেইন কি কৰিছে আৰু এজনী ছোৱালীক কি কৰিছে টানি আছে এইটো ছাপ'জ ইয়াৰ নামটো কি হৈ গ'ল মীনা হৈ গ'ল তো ইয়াৰ ডিষ্টেঞ্চটো কি হৈ গ'ল বেছি হয় ঠিক আছে ছাপ'জ দিছ ইজ D1 এণ্ড এইটো কি হৈ গ'ল D2 ধৰি লোৱা তো কি কৰিছে বেছি ডিষ্টেঞ্চ মেইনটেইন কৰিব পাৰিছে দুইটাকে কি কৰিছে টানি আছে দুইজনীকে কি কৰিছে টানি আছে এই পুলিং মেনটোৱে কিন্তু কি কৰিছে টিনাই বহুত বেছি মানে অপ'জ কৰিব নোৱাৰিলে তোক তাইক কি কৰিলে ওচৰলৈ টানি লৈয়ে আনিলে বহুতখিনি ওচৰত লৈ আনিছে কিন্তু কি হৈছে মীনাক একেবাৰে পৰা নাই তো মীনাৰ এনাৰ্জি বহুত বেছি আছে ঠিক আছে তো মানে আমাৰ কি হৈ গ'ল আউটাৰ মোষ্ট অৰ্বিটৰ কি হৈ যাব চবচে বেছি এনাৰ্জি থাকিব দেন তাৰ নেক্সটৰ থাকিব দেন তাৰ নেক্সট অৰ্বিটৰ ইলেক্ট্ৰনছবিলাকৰ এনাৰ্জি থাকিব ঠিক আছে তো মানে আমাৰ এনাৰ্জিটো কি হৈ গ'ল নিউক্লিয়াছৰ বাহিৰলৈ যিমান ওলাব সিমানে কি হৈ গ'ল আমাৰ এনাৰ্জিটো ইনক্ৰিজ হৈ গৈ আছে মানে অৰ্বিটছবিলাকৰ ক্ষেত্ৰত ঠিক আছে এনাৰ্জি ইনক্ৰিজেছ কাৰ এনাৰ্জিৰ কথা কৈছোঁ আমি ইলেক্ট্ৰনৰ এনাৰ্জিৰ কথা কৈছোঁ ঠিক আছে ইলেক্ট্ৰনৰ এনাৰ্জিৰ কথা কৈছোঁ তো এইটো বস্তু আহিছিলে নেক্সট আমাৰ কি হৈ গ'ল ভেলেন্স ইলেক্ট্ৰন ভাৰ্চেছ ফ্ৰী ইলেক্ট্ৰন ভেলেন্স ইলেক্ট্ৰন আৰু ফ্ৰী ইলেক্ট্ৰন হয় কি মানে এইটো বস্তুটো কি হয় এতিয়া তুমি যেতিয়া পঢ়িবা কি কয় যেতিয়া কণ্ডাক্টৰৰ কাৰণে পঢ়িবা বা ইনচুলেটৰৰ কাৰণে পঢ়িবা তাৰপিছত আৰু তোমাৰ ছেমি কণ্ডাক্টৰৰ কাৰণে পঢ়িবা তাত অলপ কি হ'ব ভেলেন্স ইলেক্ট্ৰন আৰু ফ্ৰী ইলেক্ট্ৰনৰ মাজত যিটো মানে ডিফাৰেঞ্চ থাকে সেইটো কি হয় অলপ বেলেগ বেলেগ হয় ঠিক আছে তো মানে এতিয়া চিম্পলি কি জানি ল'বা যে ভেলেন্স ইলেক্ট্ৰনছ আৰু ইলেক্ট্ৰনছ ইন দ্য আউটাৰ মোষ্ট অৰ্বিট অফ এন এটম তো চিলিকনৰ কাৰণে কিমানটা ভেলেন্স ইলেক্ট্ৰন হৈ গ'ল চিলিকনৰ কাৰণে আমি অভিয়াছলি চালোঁ ইয়াত কেইটা আউটাৰ মোষ্ট অৰ্বিট মানে কি হৈ গ'ল এইটো আমাৰ যিটো লাষ্টৰ অৰ্বিট হয় দিছ ইজ আউটাৰ মোষ্ট অৰ্বিট এতিয়া আউটাৰ মোষ্ট অৰ্বিটত কিমান আছে আমাৰ আউটাৰ মোষ্ট অৰ্বিটত আমাৰ ইলেক্ট্ৰনছ আছে এটা দুটা তিনিটা চাৰিটা 4 ইলেক্ট্ৰনছ দেয়াৰ 4 ইলেক্ট্ৰনছ তো চিলিকনৰ কাৰণে ভেলেন্স ইলেক্ট্ৰন কি হৈ গ'ল 4 হৈ গ'ল
So valence electrons are the electrons in the outermost orbit of an atom. Siliconৰ কাৰণে কিমান হৈ গ'ল আমাৰ 4 হৈ গ'ল জাৰ্মেনিয়ামৰ কাৰণে কি হয় জাৰ্মেনিয়ামৰ এটমিক নাম্বাৰো কি হয় 32 হয় কিন্তু তাৰ ভেলেন্স ইলেক্ট্ৰন কি হয় 4 হয় ঠিক আছে তো এইবিলাক কি হৈ গ'ল ভেলেন্স ইলেক্ট্ৰন আমি কৈ আছোঁ then free electrons are loosely bound to nucleus free electrons are loosely bound to nucleus free electrons মানে কি হৈ গ'ল যিবিলাক ইলেক্ট্ৰন কি হয় এনেকুৱা নিউক্লিয়াছে মানে টানি কেনে ৰাখিব পৰা নাই টানি কেনে ৰাখিব পৰা নাই মানে ওচৰলৈ টানিব পৰা নাই সেইবিলাক হয় একচুৱেলি তো কেতিয়াও এনেকুৱা হ'ব কি মানে ভেলেন্স ইলেক্ট্ৰনবিলাকে ফ্ৰী ইলেক্ট্ৰন হয় কেতিয়াবা এনেকুৱা হ'ব কি মানে ভেলেন্স ইলেক্ট্ৰন আৰু ফ্ৰী ইলেক্ট্ৰন টোটেলি ডিফাৰেণ্ট বস্তু হয় ভেলেন্স ইলেক্ট্ৰনবিলাক কি কৰি কেনে ৰাখে কেতিয়াবা নিউক্লিয়াছে বহুত বেছি টাইটকৈ বাউণ্ড কৰি কেনে ৰাখে তো তাৰ পৰা কি হয় সেই এট্ৰেকশ্যন ফ'ৰ্চটোৰ পৰা তাক মুকলি কৰিবলগীয়া হ'লে বহুত এনাৰ্জি দিবলগীয়া হয় ঠিক আছে তো এইটোৱে থাকে তো এনাৰ্জি অফ ফ্ৰী ইলেক্ট্ৰন ইজ গ্ৰেটাৰ দেন এনাৰ্জি অফ ভেলেন্স ইলেক্ট্ৰন ফ্ৰী ইলেক্ট্ৰনটো কোনো ধৰি বান্ধি ৰাখিব পৰা নাই নিউক্লিয়াছে কিন্তু ভেলেন্স ইলেক্ট্ৰনটো কি হৈছে অবভিয়াছলি এটা কি হয় ডিষ্টেঞ্চ মেইনটেইন কৰিব পাৰিছে ভেলেন্স ইলেক্ট্ৰনে ষ্টিল কি কৰিছে তাক এটা অৰ্বিটত ঘূৰি থাকিবলগীয়া হৈছে নিউক্লিয়াছৰ কাৰণে ঠিক আছে তো এইটো খুবেই ইম্পৰ্টেণ্ট হয় বস্তুটো এনাৰ্জি অফ ফ্ৰী ইলেক্ট্ৰন ইজ গ্ৰেটাৰ ইন এনাৰ্জি অফ ভেলেন্স ইলেক্ট্ৰন দেন উই হেভ জেনেৰেল ৰুল অৰ ৰাফ ৰুল এইটোৰ কাৰণে আমাৰ কি হয় ডিফাৰেণ্ট আমাৰ কণ্ডাক্টাৰ্ছ থাকে ছেমি কণ্ডাক্টাৰ্ছ থাকে দেন কি থাকে আমাৰ ইনচুলেটৰ্ছ থাকে তো এইটো অবভিয়াছলি তোমালোকৰ ফাৰ্ষ্ট ক্লাছেছবিলাকতে তোমালোকে এইবিলাক পঢ়িছা খালি ইয়াত ইন টাৰ্মছ অফ ভেলেন্স ইলেক্ট্ৰন আমি কি কৰিছোঁ কণ্ডাক্টৰ ছেমি কণ্ডাক্টৰ ইনচুলেটৰ এইবিলাকক অলপ বুজিবলৈ ট্ৰাই কৰিছোঁ সিহঁতৰ ক্লাছিফিকেশ্যনবিলাক তো ভেলেন্স ইলেক্ট্ৰন লেছ দেন যদি 4 থাকে তেতিয়াহ'লে কি হ'ব পাৰে মেটেল এণ্ড কণ্ডাক্টৰ হ'ব পাৰে এইটো কি কাৰণে লিখিছোঁ মেটেল এণ্ড কণ্ডাক্টৰ কিছুমান মেটেল কি হয় কণ্ডাক্টৰ নহয় ঠিক আছে এক্সেপশ্যন থাকে নট অল মেটেলছ আৰ কণ্ডাক্টৰ চ' সেইকাৰণে আমি কি কৰিছোঁ মেটেল এণ্ড কণ্ডাক্টৰ লিখিছোঁ তো এক্সাম্পল কি হৈ গ'ল ছডিয়াম হৈ গ'ল দেন মেগনেছিয়াম হৈ গ'ল দেন এলুমিনিয়াম হৈ গ'ল লেট মি টাৰ্ণ অফ দ্য ফেন So metal and conductor. So example কি হৈ গ'ল sodium হৈ গ'ল magnesium হৈ গ'ল aluminium হৈ গ'ল sodiumৰ কি হয় valence electron 1 হয় magnesiumৰ 2 হয় then aluminumৰ 3 হয় ঠিক আছে valence electron মানে কি হয় outermost orbitত কি হৈ গ'ল যিমান electrons আছে সেইবিলাক কথা কৈ আছোঁ আমি valence electron equal to 4 semiconductor silicon germanium তো এইকেইটাটো obviously চালোঁ valence electron কেনেকৈ 4 হ'ল তো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দি কিনে তোমালোকে ডাইৰেক্ট চাই ল'ব পাৰা ঠিক আছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তাৰ কাৰণে কিন্তু কি কৰিব লাগিব এটমিক নাম্বাৰটো মনত ৰাখিব লাগিব চিলিকনৰ এটমিক নাম্বাৰ কি হৈ গ'ল চিলিকনৰ এটমিক নাম্বাৰ আমাৰ 14 হৈ গ'ল দেন জাৰ্মেনিয়ামৰ এটমিক নাম্বাৰ কি হৈ গ'ল আমাৰ 32 হৈ গ'ল তো ইয়াক যদি লিখা হয় 2 ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো 284 হৈ যাব দেন ইয়াৰ কি হৈ যাব 28 10 10 18 28 28.4 আহি যাব ঠিক আছে তো ইয়াৰ কি ভেলেন্স ইলেক্ট্ৰন আউটাৰমোষ্ট অৰ্বিটৰ অবভিয়াছলি 4টা আছে ইয়াৰো 4টা ইলেক্ট্ৰন আছে তো ইয়াৰ কি হৈ গ'ল ভেলেন্স ইলেক্ট্ৰন 4 হৈ গ'ল সেইকেইটা কি হয় ভেলেন্স ইলেক্ট্ৰন 4 যাৰ হয় মানে সেইবিলাকৰ কিমান হয় ছেমি কণ্ডাক্টৰ হয় সেইবিলাক বস্তু তো পিৰিয়ডিক টেবুলত চালে মানে অলপ ভালকৈ বুজিব পাৰি দেন ভেলেন্স ইলেক্ট্ৰন কেইটা 4 যদি হয় তেতিয়াহ'লে নন মেটেল এণ্ড ইনচুলেটৰ হয় ঠিক আছে তো ইয়াৰ এক্সাম্পল কি হ'ল নাইট্ৰজেন ছালফাৰ হৈ গ'ল তো PIQ তোমালোকৰ প্ৰিভিয়াছ কুৱেশ্যন আহিছিলে হোৱাট ইজ দ্য ভেলেন্স নাম্বাৰ অফ চিলিকন ভেলেন্স নাম্বাৰ চিলিকন অবভিয়াছলি এতিয়া আমি চালোঁ কিমান হৈ গ'ল 4 হৈ গ'ল দ্য ছেমি কণ্ডাক্টৰ হেজ জেনেৰেলি ছেমি কণ্ডাক্টৰ কিমান থাকে ভেলেন্স ইলেক্ট্ৰন 4 ভেলেন্স ইলেক্ট্ৰনছ থাকে ঠিক আছে তো দুটা কুৱেশ্যন বনি গৈছে তোমালোকৰ নেক্সট চিলিকন ভাৰ্চেছ জাৰ্মেনিয়াম এতিয়া আমাৰ কি হয় মানে ইনিচিয়েলি আমি জাৰ্মেনিয়াম বেছি প্ৰিফাৰ কৰিছোঁ এনেকুৱা ছেমি কণ্ডাক্টৰ্ছবিলাক বনাবলৈ কিন্তু আজিকালি কি কৰোঁ আমি চিলিকন প্ৰিফাৰ কৰোঁ চিলিকন কি কাৰণে প্ৰিফাৰ কৰোঁ এতিয়া যদি চোৱা এনাৰ্জি ৰিকুৱাৰ্ড টু ব্ৰেক দ্য কোৰিডাৰ কোভলেণ্ট বণ্ডছ ফৰ চিলিকন ইজ 1.1 ইলেক্ট্ৰন ভোল্ট এণ্ড জাৰ্মেনিয়াম ইজ 0.7 ইলেক্ট্ৰন ভোল্ট তো মানে ইয়াত ইলেক্ট্ৰন ভোল্ট এতিয়া কি হয় ইলেক্ট্ৰন ভোল্ট কি হয় মানে আমাৰ যিবিলাক ছেমি কণ্ডাক্টৰবিলাকত মানে যিবিলাক আমি ইউজ কৰোঁ কি হয় যিবিলাক এনাৰ্জি আমি একচুৱেলি ইউজ কৰোঁ সেইবিলাক কি হয় মানে এনাৰ্জিবিলাক বহুত লেছ হয় তো EV কাৰণে আমি টাৰ্ম এটা ডিফাইন কৰিলোঁ এইটো কি হয় কিমান হৈ যাব 1.6 × 10⁻19 তো ইলেক্ট্ৰনৰ চাৰ্জটো মানে কুলম্ব আহি যাব কুলম্ব তাৰপিছত এইফালে V মানে কি হৈ গ'ল ভোল্ট হৈ গ'ল ঠিক আছে ভোল্টেজ তো এইটো কি হৈ গ'ল 1.6 × 10⁻19 কুলম্ব ইনটু ভোল্ট ইজ জুল তো আমাৰ এনাৰ্জি ইউনিট কি হয় নৰ্মেলি আমি কি কৰোঁ এনাৰ্জি ইউনিটটো জুলে ইউজ কৰোঁ কিন্তু কি হয় যে আমাৰ যিবিলাক আমাৰ ছেমি কণ্ডাক্টৰ ফিজিক্স যেতিয়া পঢ়িম আমি তেতিয়া কি হৈ গ'ল যিবিলাক এনাৰ্জি ডিল কৰিম এনাৰ্জি ভেলু আমি ডিল কৰিম সেইবিলাক কি বহুত লেচাৰ ভেলু হয় তো সেইকাৰণে আমি EV বুলি এটা টাৰ্ম ডিন'ট কৰিলোঁ ডেট ইজ কি কয় 1.6 × 10⁻19 জুল হয় 1 EV মানে ঠিক আছে 1 EV মানে ইমানটো হয় ঠিক আছে তো এইটো লিখি ল'ব পাৰোঁ 1 EV মানে কিমান হয় 1.6 × 10⁻19 জুল হয়
Then energy required to break the covalent bonds for silicon is 1 electron volt and germanium is 0.7 electron volt. Siliconৰ কাৰণে কি হ'ল আমাৰ যিটো এনাৰ্জি লাগে এনাৰ্জি সিহঁতৰ covalent bonds বিলাক যদি ব্ৰেক কৰা তেতিয়াহ'লে কি হ'ব ফ্ৰী ইলেক্ট্ৰনছ পাম ঠিক আছে bonds বিলাক যদি ব্ৰেক কৰা covalent bonds বিলাক যদি এইবিলাক যদি ব্ৰেক কৰি দিয়া তেতিয়াহ'লে কি পাম আমি ব্ৰেক যদি কৰোঁ কেনেবাকৈ তেতিয়া আমি কি পাওঁ ফ্ৰী ইলেক্ট্ৰন পাওঁ ফ্ৰী ইলেক্ট্ৰন পাইছোঁ মানে কি হৈ গ'ল কণ্ডাকশ্যন কোনে কৰে ফ্ৰী ইলেক্ট্ৰনছে কৰে ফ্ৰী ইলেক্ট্ৰনৰ কাৰণে আমাৰ কাৰেণ্ট ফ্লো হয় তো সেইকাৰণে কি হৈ গ'ল মানে ইয়াত যদি চাব এনেকৈ যদি ডাইৰেক্টলি যদি চাব 1 ইলেক্ট্ৰন ভোল্ট লাগিছে মানে বেছি এনাৰ্জি লাগিছে চিলিকনৰ কাৰণে ফ্ৰী ইলেক্ট্ৰনছ পাবলৈ আমি আৰু জাৰ্মেনিয়ামক কম দিবলগীয়া হৈছে তো সেইটো মতে চাব গ'লে মানে আমাৰ কি হয় জাৰ্মেনিয়াম আমি ইউজ কৰিব লাগে তো ইনিচিয়েলি ইউজো কৰিছিলে বাৰু কিন্তু পাছত আমি কি কৰিলোঁ চিলিকনক প্ৰিফাৰ কৰিলোঁ অভাৰ জাৰ্মেনিয়াম তো তাৰ কাৰণে ৰিজন কিছুমান আছে Silicon diode is easy to produce because of its widespread availability. এতিয়া তোমালোকে যদি জম্মু এণ্ড কাশ্মীৰ ফালে তাতো কি হৈছে মানে চিলিকনৰ এনেকুৱা চাইট এটা ডিস্কভাৰ কৰিছে তো চিলিকন পাবলৈ ইজি হয় তো সেইকাৰণে কি হয় প্ৰডিউচ কৰিবলৈ ইজি হ'ব চিলিকন ডায়ডছবিলাক ডায়ড কি হয় অলপ পাছত আহি যাব চিলিকন ইজ মোৰ ষ্টেবল উইথ চেঞ্জেছ ইন টেম্পাৰেচাৰ কম্পেয়াৰ টু জাৰ্মেনিয়াম তো টেম্পাৰেচাৰ চেঞ্জ যদি হৈ যায় তেতিয়াহ'লে কি হয় চিলিকনটো ষ্টেবল থাকে কিন্তু জাৰ্মেনিয়ামটো কি হয় আনষ্টেবল বনি যায় চিলিকন হেজ ল' ৰিভাৰ্ছ কাৰেণ্ট হাই ৰিভাৰ্ছ ব্ৰেকডাউন ভোল্টেজ তো এইটো কি হয় পাছত আহি যাব অকণমান পাছত তো নেক্সট আমাৰ কি হ'ল দ্য মোষ্ট কমনলি ইউজ ছেমিকণ্ডাক্টৰ ইজ মোষ্ট কমনলি ইউজ ছেমিকণ্ডাক্টৰ সবচে বেছিকৈ কোনটো ছেমিকণ্ডাক্টৰ আজিকালি ইউজ কৰোঁ আজিকালি আমি কি কৰোঁ চিলিকন ইউজ কৰোঁ আগতে আমি জাৰ্মেনিয়াম ইউজ কৰিছিলোঁ কিন্তু জাৰ্মেনিয়াম আজিকালি বহুত বেছি ইউজ নকৰোঁ ঠিক আছে চিলিকন আমি ইউজ কৰোঁ সেইটো আহি গ'ল তো আমাৰ যিবিলাক লেবত ডায়ডছ থাকিব বেলেগ তোমালোকৰ ট্ৰানজিষ্টাৰ্ছ থাকিব সেইবিলাক কি হয় চিলিকন ডিকেন বনোৱা থাকে নেক্সট উই হেভ এনাৰ্জি বেঞ্চ এতিয়া এনাৰ্জি বেঞ্চটো বুজিবলৈ আমি কি কৰিব লাগিব প্ৰথমতে ধৰি লোৱা এটা আমাৰ কি হৈছে চিলিকন এটমে ধৰি লোৱা চিলিকন এটম ঠিক আছে চিলিকন এটম এটা ষ্টেণ্ড এলোন এটম ধৰি লোৱা ষ্টেণ্ড এলোন এটম ষ্টেণ্ড এলোন এটম মানে কি হয় তাৰ আশে পাশে কি হৈ গ'ল বেলেগ এটম নাই ঠিক আছে আশে পাশে বেলেগ এটম নাই তো ফাৰ্ষ্ট আমাৰ কি অৰ্বিটত আমাৰ দুটা আছিলে চিলিকনৰ কাৰণে দেন নেক্সট অৰ্বিটত আমাৰ কিমান আছিলে এইটো জাষ্ট ভালকৈ ড্ৰ কৰি ল'বা তোমালোকে 1 2 3 4 5 6 7 8 এনেকুৱা টাইপৰ আছিলে ন মই আকৌ এবাৰ ৰাফ কৰি কিনে ভালকৈ ড্ৰ কৰি দিছোঁ let me throw it again এইটো দি কিনে কৰিছোঁ তো একেবাৰে মাজত কি থাকে আমাৰ নিউক্লিয়াছ থাকে নিউক্লিয়াছ ইজ পজিটিভলি চাৰ্জ দেন আমাৰ কি হয় ফাৰ্ষ্ট অৰ্বিটত আমাৰ কেইটা থাকিব দুটা ইলেক্ট্ৰন থাকিব দেন ছেকেণ্ড অৰ্বিটত আমাৰ কি থাকিব ছেকেণ্ড অৰ্বিটত আমাৰ উইল হেভ 8 ইলেক্ট্ৰনছ আমি চিলিকনৰ বনাইছোঁ হা 3 4 5 6 7 8 চিলিকনৰ এটমিক ষ্ট্ৰাকচাৰ বনাই আছোঁ আমি নেক্সট আমাৰ কি হ'ব যিটো আউটাৰমোষ্ট অৰ্বিট থাকিব আউটাৰমোষ্ট অৰ্বিটত কিমান ইলেক্ট্ৰনছ থাকিব আমাৰ 4 ইলেক্ট্ৰনছ থাকিব উই হেভ 4 ইলেক্ট্ৰনছ ইন দ্য আউটাৰমোষ্ট অৰ্বিট অফ চিলিকন তো এইটো কি হৈ গ'ল ষ্টেণ্ড এলোন এটম বুলি ধৰি লৈছোঁ আমি ষ্টেণ্ড এলোন এটম এটম মানে কি হৈ গ'ল তাৰ ওচৰে পাজৰে একো কি হৈ গ'ল আমাৰ বেলেগ এটমছ নাই বেলেগ এটমছ নাই ঠিক আছে বেলেগ এটম যদি নাই তেতিয়াহ'লে কি হৈ গ'ল ইয়াৰ যিটো আমাৰ ছাপ'জ এইটো কি হৈ গ'ল এইটো আমাৰ ফাৰ্ষ্ট অৰ্বিটটো n = 1 এইটো কি হৈ গ'ল আমাৰ ছেকেণ্ড অৰ্বিটটো n = 2 দেন n = 3 তো n = 1ত কি আছে দুটা ইলেক্ট্ৰন আছে আমাৰ এই গোটেই দুটা ইলেক্ট্ৰনৰ কি হ'ব ছেম এনাৰ্জি থাকিব ঠিক আছে তো n = 2ত আমাৰ কেইটা ইলেক্ট্ৰন আছে 8 ইলেক্ট্ৰন আছে এই গোটেইকেইটাৰ কি হ'ব ছেম এনাৰ্জি থাকিব দেন n = 3 কাৰণে আমাৰ কিমান ইলেক্ট্ৰনছ আছে 4 ইলেক্ট্ৰন আছে এই গোটেই 4 ইলেক্ট্ৰনৰ কি হ'ব আমাৰ ছেম এনাৰ্জি থাকিব কিন্তু ইন ৰিয়েলিটি আমাৰ কি ষ্টেণ্ড এলোন এটম এক্সিষ্ট নকৰে ঠিক আছে এক্সিষ্ট নকৰে তো কি থাকে আমাৰ নৰ্মেলি ক্ৰিষ্টেল টাইপৰ থাকে ঠিক আছে ক্ৰিষ্টেল টাইপৰ থাকে ক্ৰিষ্টেলটো মই ইয়াতে এটা কাম কৰোঁ মই এটা নতুন শ্লাইড এটা লৈ লওঁ এইটো অ'কে ইয়াতে মই শ্লাইড এটা লৈ লৈছোঁ তো ইয়াত কি হ'ব মানে আমাৰ নৰ্মেলি ষ্টেণ্ড এলোন এটম নাথাকে তো ক্ৰিষ্টেলছ থাকে একচুৱেলি ক্ৰিষ্টেল থাকে এনেকুৱা টাইপৰ ক্ৰিষ্টেল থাকিব ড্ৰ কৰিবলৈ বহুত দিন ড্ৰ কৰা নাই তো এনেকুৱা টাইপৰ ক্ৰিষ্টেল থাকে তো ইয়াত এটা এটম থাকিব ছাপ'জ ইয়াত এটা এটম থাকিব ইয়াত এটা এটম থাকিব ইয়াত থাকিব ইয়াত থাকিব ইয়াত থাকিব ইয়াত থাকিব পাৰে কিছুমান এটমৰ ইয়াত থাকে ইয়াতো থাকে ইয়াতো থাকে ইয়াতো থাকে মাজতো এটা থাকে ঠিক আছে এনেকুৱা টাইপৰ থাকে তো মানে ইন ৰিয়েলিটি কি হয় মানে আমাৰ যেতিয়া এইটো ছাপ'জ চিলিকন ক্ৰিষ্টেল হয় ইন ৰিয়েলিটি আমাৰ এটমছবিলাকৰ ওচৰত বেলেগ এটমছ থাকে ঠিক আছে যিকোনো এটা এটমৰ ওচৰত কি হয় বেলেগ এটমছ থাকে তো সেইকাৰণে কি হয় মানে
সাপোজ এইটো বস্তু আমি কি কৰিলোঁ এটমিক ষ্ট্ৰাকচাৰ দি কিনে আমি যেতিয়া ট্ৰাই কৰিম বস্তুটো সাপোজ চিলিকন এটম হয় এইটো চিলিকন এটম হয় তো ইয়াৰ কি হৈ গ'ল ফাৰ্ষ্ট দুটা ইলেক্ট্ৰন থাকিলে দেন আমাৰ কি হৈ গ'ল 8টা এটম থাকিলে 3 4 5 6 7 8টা দেন আমাৰ কি হৈ গ'ল 4টা ইলেক্ট্ৰনছ আছে 1 2 3 4 দেন এগেইন আমাৰ ইয়াতো কি থাকিব আৰু এটা চিলিকন এটম ওচৰে ধেৰ আমাৰ চিলিকন এটমছ থাকিব তো এই ফাৰ্ষ্টৰ দুটা হৈ গ'ল তাৰপিছত 1 2 3 4 5 6 7 8 দেন এগেইন আমাৰ কি হৈ গ'ল আৰু এটা লেয়াৰ আৰু এটা অৰবিট এটা থাকিব সাপোজ 1 2 3 4 তো এই যিকোনো এটা পাৰ্টিকুলাৰ এটম এটা ধৰি লোৱা সাপোজ ইলেক্ট্ৰন এটা ধৰি লোৱা এই ইলেক্ট্ৰনটো আগত কি আছিলে যদি ষ্টেণ্ডএলোন এটম আছিলে মানে ওচৰত যদি একো বেলেগ এটম নাই তেতিয়াহ'লে কি হ'ব এইটো ইলেক্ট্ৰন এই যিমান আউটাৰ মোষ্ট অৰবিটত এন ইকুৱেল টু 3 মানে লাষ্টৰ যিটো অৰবিট আছে অৰবিটৰ যিমানটো ইলেক্ট্ৰন আছে চবৰ ছেম এনাৰ্জি আছিলে কিন্তু এতিয়া কি হৈ গ'ল এই এটমটোৰ এই ইলেক্ট্ৰনটোৰ ছাইডত কি আছে এই বেলেগ এটা ইলেক্ট্ৰন আছে কি কৰিব ইয়াক ৰিপেল কৰিব এই চিলিকনটোৱে যিটো নিউক্লিয়াছ হয় নিউক্লিয়াছে কি কৰিব তাক নিউক্লিয়াছে তাক এট্ৰেক্ট কৰিব ঠিক আছে এট্ৰেক্ট কৰিব কি কৰিব ৰিপেল কৰিব দেন ইয়াৰটো কি হয় ইনিচিয়েলি যিটো ষ্টেণ্ডএলোন এটমৰ কাৰণে এনাৰ্জি আছিলে সেইটো কিহৰ কাৰণে আছিলে এট্ৰেকশ্যন ফ'ৰ্চ এটা পুল কৰি আছিলে আমাৰ যিটো নিউক্লিয়াছ আছিলে কিন্তু এতিয়া কি হৈ গ'ল বেলেগ আমাৰ নিউক্লিয়াছেও কি কৰিব পাৰে বেলেগ এটা আমাৰ নিউক্লিয়াছেও ইয়াক কি কৰে এফেক্ট কৰে তো সেইকাৰণে কি থাকে আমাৰ মানে আগতে ছাপ'জ কি হৈ গ'ল আমাৰ যিটো ইনাৰ মোষ্ট অৰবিটৰ আছিলে এন ইকুৱেল টু 1ৰ যিবিলাক ইলেক্ট্ৰনছ আছিলে সিহঁতক ধৰি লোৱা ছাপ'জ 1 ইলেক্ট্ৰন ভল্ট দি কিনে আমাৰ কি কৰিছে কি হ'ল এনাৰ্জি আছে ধৰি লওক এন ইকুৱেল টু 2 আছিলে ধৰি লোৱা 2 ইলেক্ট্ৰন ভল্ট এন ইকুৱেল টু 3 ইলেক্ট্ৰন ভল্ট এনাৰ্জি কি কৰিছিলে আছিলে যিবিলাক ইলেক্ট্ৰনছ আছিলে এতিয়া কি হয় তেনেকুৱা টাইপৰ নহয় মানে এতিয়া কি হ'ল ইয়াত এন ইকুৱেল টু 1ৰ কেইটা এন ইকুৱেল টু 3তে অকল ধৰা এন ইকুৱেল টু 3 কেইটা ইলেক্ট্ৰন আছে 4 ইলেক্ট্ৰন আছে ছাপ'জ ইলেক্ট্ৰন 1 ইলেক্ট্ৰন 2 ইলেক্ট্ৰন 3 ইলেক্ট্ৰন 4 চাৰিটা ইলেক্ট্ৰন আছে চাৰিটা ইলেক্ট্ৰনৰ কি বেলেগ বেলেগ ভেৰিয়েবল থাকিব আগত কি আছিলে 3 ইলেক্ট্ৰন ভল্ট আছিলে এতিয়া কিছুমানৰ কি থাকিব 2.9 ইলেক্ট্ৰন ভল্ট থাকিব পাৰে ইয়াৰ কি থাকিব পাৰে 2.8 ইলেক্ট্ৰন ভল্ট থাকিব পাৰে ইয়াৰ 3.1 ইলেক্ট্ৰন ভল্ট থাকিব পাৰে তো ডিপেণ্ডিং অন দি নাইবাৰিং এটমছ ন এইটো ঠিক হৈ থাকিব পাৰে 3.2 ইলেক্ট্ৰন ভল্ট থাকিব পাৰে তো সেইকাৰণে কি কৰিলে আমাৰ মানে ডাইৰেক্টলি আমাৰ কি হয় এটা বেণ্ড টাইপৰ আমাৰ বনাই দিলে মানে ঠিক আছে তো মানে এটা পাৰ্টিকুলাৰ বেণ্ড এটা ধৰি লোৱা এইটো কি হৈ গ'ল আমাৰ যিটো আউটাৰ মোষ্ট অৰবিটৰ কাৰণে তো এটা ইলেক্ট্ৰনৰ কি হয় এইটো যদি কি হয় এনাৰ্জি আমি এইফালে যদি প্লট কৰিছোঁ তেতিয়াহ'লে কি হৈ গ'ল এটা ইলেক্ট্ৰনৰ এনাৰ্জিটো ইমানটো হৈ গ'ল ছাপ'জ এইটো কি হয় 3.22 হয় দেন আৰু এটা ইলেক্ট্ৰনৰ কিমান হৈ গ'ল আমাৰ 3.1 হৈ গ'ল আৰু এটা ইলেক্ট্ৰন তাতকৈ অলপ কম 2.9 হৈ গ'ল ইলেক্ট্ৰন ভল্ট তো এনেকুৱা বস্তু হয় তো সেইকাৰণে কি হয় বেণ্ড টাইপৰ বনাই দিলে বেণ্ড মানে কি হৈ গ'ল এই ইয়াৰ পৰা ইমানটো ৰেঞ্জৰ ভিতৰত কি হৈ গ'ল তাৰ এনাৰ্জিবিলাক আছে বুলি কৈছে মানে ঠিক আছে তো এনাৰ্জি বেণ্ড এইটোৱে বস্তু হয় তো ইন কেছ অফ ছিংগল আইচলেটেড এটম ইয়াত যদি পঢ়ি লোৱা একেটা বস্তু কি হয় ইন কেছ অফ ছিংগল আইচলেটেড এটম দ্য ইলেক্ট্ৰন ইন এনি অৰবিট অফ পজেছ ডেফিনেট এনাৰ্জি মানে কি হ'ল ছাপ'জ কি হ'ল আউটাৰ মোষ্ট অৰবিটৰ কথা কৈছোঁ বা কি কয় ফাৰ্ষ্ট অৰবিটটোৰ কথা কৈছোঁ ইনাৰ মোষ্ট অৰবিটৰ কথা কৈছোঁ তাৰ কি হৈ গ'ল গোটেইকেইটা ইলেক্ট্ৰনৰ এটা পাৰ্টিকুলাৰ অৰবিটৰ গোটেইকেইটা ইলেক্ট্ৰনৰ কি হ'ব ছেইম এনাৰ্জি থাকে কিন্তু কি হৈ গ'ল ছেইম এনাৰ্জি মানে 1 ইলেক্ট্ৰন ভল্ট এনেকুৱা টাইপৰ আছে ধৰি লোৱা কিন্তু কি এটা চলিডত কি হয় গ্ৰেটলি ইনফ্লুৱেঞ্চ বাই ক্ল'জলি প্লেক নেইবৰিং এটমছৰ ওপৰত কি হয় বহুত বেছি ডিপেণ্ড কৰে ত' ৰিজাল্ট ইজ ডেট দ্য ইলেক্ট্ৰন ইন এনি অৰবিট অফ such an atom can have a range of energies rather than a single energy তো ৰেঞ্জ আছে ঠিক আছে ৰেঞ্জ অফ এনাৰ্জি আছে দিছ ইজ ন'ন এজ এনাৰ্জি বেণ্ড তো সেইটোকে কি কৰে এনাৰ্জি বেণ্ড বুলি কয় তো ইয়াতে আমাৰ ডায়গ্ৰামটো যদি চাওঁ তেতিয়াহ'লে বেণ্ড এনাৰ্জি কৈছে এইটো ভেলেঞ্চ বেণ্ড কৈছে এইটো কণ্ডাকশ্যন বেণ্ড দেন ইহঁতৰ গেপটো যিটো আছে ইহঁতৰ মাজত যিটো ডিফাৰেঞ্চ আছে এনাৰ্জিৰ সেইটো কি হ'ল ফৰবিডেন গেপ তো ভেলেঞ্চ বেণ্ড মানে কোনটো হৈ গ'ল আমাৰ আউটাৰ মোষ্ট অৰবিট ভেলেঞ্চ বেণ্ড মানে কি হৈ গ'ল আউটাৰ মোষ্ট ভেলেঞ্চ ইলেক্ট্ৰন কাক কয় ইলেক্ট্ৰনছ ইন আউটাৰ মোষ্ট অৰবিট আউটাৰ মোষ্ট অৰবিটত থকা ইলেক্ট্ৰনছবিলাকক কয় দেন আমাৰ যিটো কণ্ডাকশ্যন বেণ্ড কোনবিলাক ফ্ৰী ইলেক্ট্ৰনছবিলাকক তো মানে যিবিলাক নেকি নিউক্লিয়াছে ধৰি কেনে ৰাখিব পৰা নাই সেইবিলাকক কি বুলি কওঁ আমি ফ্ৰী ইলেক্ট্ৰনছবিলাক কি হয় কণ্ডাকশ্যন বেণ্ডত থাকে এণ্ড ভেলেঞ্চ বেণ্ডত কি থাকিব আমাৰ ভেলেঞ্চ ইলেক্ট্ৰনছবিলাক থাকিব দেন ফৰবিডেন এনাৰ্জি গেপটো কি হয় মানে কণ্ডাকশ্যন বেণ্ড আৰু ভেলেঞ্চ বেণ্ডৰ মাজত যিটো এনাৰ্জি ডিফাৰেঞ্চ হয় ডেট ইজ ফৰবিডেন গেপ ঠিক আছে তো এটা কুৱেশ্যন এটা আহে তোমালোকৰ এতিয়ালৈকে অহা নাই কিন্তু এইবাৰ অহা বহুত চান্স আছে তো এনাৰ্জি বেণ্ড ডায়গ্ৰামটো বহুত বেছি আহি যাব পাৰে ঠিক আছে বেণ্ডৰ তোমালোকৰ ডেফিনেশ্যন সুধিব পাৰে
ডেফিনেশ্যন হ'লেতো এইবিলাক লিখিব পাৰা এনাৰ্জি হোৱাট ইজ এনাৰ্জি বেণ্ড এইটো টাইপৰ দেন এনাৰ্জি বেণ্ড ডায়েগ্ৰাম বনাব দিব পাৰে ফৰ ইনচুলেটৰ ছেমিকণ্ডাক্টৰ এণ্ড মেটেলৰ এইটো কি লিখিব পাৰে তোমালোকে কণ্ডাক্টৰ বুলি লিখি দিবা ঠিক আছে এইটো কাটি কেনে কি কৰিবা কণ্ডাক্টৰ বুলি লিখি দিব পাৰা তো ইনচুলেটৰ কাৰণে কি হয় যিটো মানে বেণ্ড গেপ এনাৰ্জি 5 ইলেক্ট্ৰন গ্ৰেটাৰ দেন 5 ইলেক্ট্ৰন ভোল্ট হয় তো মানে ভেলেন্স বেণ্ড মানে কি হৈ গ'ল ইনচুলেটৰ যিকোনো ইনচুলেটৰ ছাপ'জ কিবা এটা এটম এটা আছে ধৰি লোৱা এক্স এটম ঠিক আছে এক্স হয় ধৰি লোৱা তো ইয়াৰ যিটো ভেলেন্স বেণ্ড থাকে লাষ্টৰ যিটো অৰ্বিটৰ 1 2 3 4 5 এইটো ছাপ'জ 1 2 এইটো কি হ'ল তাৰ নিউক্লিয়াছ হৈ গ'ল ঠিক আছে এইটো এটা ইনচুলেটৰ ধৰি লোৱা তো এই ইনচুলেটৰটোৰ লাষ্টৰ কি হ'ল যিবিলাক ভেলেন্স ইলেক্ট্ৰন আছে এইবিলাক কি হৈ গ'ল আমাৰ ভেলেন্স ইলেক্ট্ৰন হয় এই ভেলেন্স ইলেক্ট্ৰনবিলাক ফ্ৰী ইলেক্ট্ৰন বনিবলৈ এই ভেলেন্স ইলেক্ট্ৰনবিলাক ফ্ৰী ইলেক্ট্ৰনবোৰ যদি বনিব লাগে মানে এইবিলাক ইয়াৰ পৰা যদি ওফৰাই কেনে পেলাব লাগে বাহিৰ কৰি দিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব আমি এটা এনাৰ্জি দিব লাগিব এনাৰ্জিটো কি হৈ গ'ল আৰু সেইটো এনাৰ্জিটো কি হৈ গ'ল বেণ্ড গেপ এনাৰ্জি যিটো নেকি 5 ইলেক্ট্ৰন ভোল্টতকৈ এনাৰ্জি বেছি দিব লাগিব ঠিক আছে তাৰপিছত আমাৰ ছেমি কণ্ডাক্টৰ কাৰণে ছেমি কণ্ডাক্টৰ কিহৰ কাৰ কথা কৈছোঁ আমি চিলিকন জাৰ্মিনিয়াম এইবিলাকৰ কথা কৈছোঁ সিহঁতৰ কাৰণে কি হ'ব যিটো বেণ্ড গেপ এনাৰ্জি মানে ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ নিবলৈ বা ভেলেন্স ইলেক্ট্ৰনৰ পৰা ফ্ৰী ইলেক্ট্ৰনছ বনাবলৈ সিহঁতক কি কৰিব লাগিব 1 ইলেক্ট্ৰন ভোল্টৰ ওচৰা ওচৰি দিব লাগে ঠিক আছে তো এইটো এনেকুৱা টাইপৰ কৰিব এপ্ৰক্সিমেটলি ইকুৱেল টু 1 ইলেক্ট্ৰন ভোল্ট কাৰণ মানে কি হয় জাৰ্মেনিয়াম চিলিকন চবৰ কাৰণে কি ভেলুজবিলাক অলপ ডিফাৰেণ্ট হয় কিন্তু আমি কি কৰিছোঁ এজ জেনেৰেল টাইপৰ এনেকৈ ধৰি লৈছোঁ আৰু ন দেন চিলিকনৰ কাৰণে কি হয় বেণ্ড গেপ এনাৰ্জিটো 0.7 দেন জাৰ্মেনিয়ামৰ কাৰণে বেণ্ড গেপ এনাৰ্জিটো কি হয় কি হয় চিলিকনৰ কাৰণে 1.1 ইলেক্ট্ৰন ভোল্ট এণ্ড ফৰ জাৰ্মেনিয়াম ইট ইজ 0.7 ইলেক্ট্ৰন ভোল্ট দেন আমাৰ কি হৈ গ'ল কণ্ডাক্টৰৰ কাৰণে কি হৈ গ'ল আমাৰ যিটো বেণ্ড কণ্ডাকশ্যন বেণ্ড গেপ এণ্ড ভেলেন্স বেণ্ড গেপ এইটো কি হৈছে অভাৰলেপ হৈ আছে মানে কি হৈ গ'ল ইয়াত তুমি কণ্ডাক্টৰ ক্ষেত্ৰত অনলি ইন কেছ অফ কণ্ডাক্টৰ ইউ কেন চে ডেট ভেলেন্স ইলেক্ট্ৰনছ আৰ নাথিং বাট ফ্ৰী ইলেক্ট্ৰনছ ভেলেন্স ইলেক্ট্ৰন আৰু ফ্ৰী ইলেক্ট্ৰনছৰ মাজত একো ডিফাৰেঞ্চ তেনেকৈ নাই বুলি ক'ব পাৰা ঠিক আছে দেন বনছ এণ্ড ছেমি কণ্ডাক্টৰ তোমালোকে দুটা বনছ পঢ়িছা এটা হৈ গ'ল কি হৈ গ'ল আয়নিক বনছ আছিলে আয়নিক বণ্ড আৰু এটা কি আছিলে আমাৰ আৰু এটা হৈ গ'ল কোভেলেণ্ট বনছ এতিয়া আয়নিক বণ্ডটো কি হৈ গ'ল আয়নিক বণ্ডটো ছাপ'জ ছ'ডিয়াম এটা আছে ছ'ডিয়ামে কি কৰিব ছ'ডিয়ামে এটা ইলেক্ট্ৰন লুজ কৰিব তো এনে পজিটিভ বনি যাব এন ইলেক্ট্ৰন এটা লুজ কৰিলে দেন ক্লৰিন থাকিলে ক্লৰিনে কি কৰিব এটা ইলেক্ট্ৰন একচেপ্ট কৰিব ছ'ডিয়ামৰ যিটো ইলেক্ট্ৰন হয় সেইটো একচেপ্ট কৰিব দেন কি বনি যাব চি এল নিগেটিভ বনি যাব তো এইটো কি হৈ গ'ল ছ'ডিয়াম পজিটিভলি চাৰ্জ হৈ গ'ল ক্লৰিনটো নিগেটিভলি চাৰ্জ হৈ গ'ল তো সিহঁতৰ মাজত কি হৈ গ'ল এটা এট্ৰেকশ্যন ফ'ৰ্চ থাকে পজিটিভ নিগেটিভ চাৰ্জেছ আনলাইক চাৰ্জেছ এট্ৰেক্ট ইচ আদাৰ তো সিহঁতৰ মাজত কি হৈ গ'ল এটা এট্ৰেকশ্যন ফ'ৰ্চ এটা থাকিলে তো সিহঁতে কি হ'ল তেনেকৈ আয়নিক বণ্ড বনায় কোভেলেণ্ট বণ্ড যদি চোৱা তেতিয়াহ'লে কি হয় শ্বেয়াৰিং অফ ইলেক্ট্ৰন কোভেলেণ্ট বণ্ডছত কি হয় শ্বেয়াৰিং অফ ইলেক্ট্ৰন হয় শ্বেয়াৰিং অফ ইলেক্ট্ৰন তো যদি চিলিকন যদি থাকে চিলিকনটো কি হ'ব চিলিকন এইটো ছাপ'জ চিলিকন হয় চিলিকন হ'লে মানে কি হ'ব ইয়াত আমাৰ ফাৰ্ষ্ট অৰ্বিটত দুটা ইলেক্ট্ৰন আছে দেন কি হৈ গ'ল আমাৰ নেক্সট অৰ্বিটত কেইটা আছে 8টা ইলেক্ট্ৰন আছে সেইটো মেটাৰ নকৰে বাৰু 3 4 5 6 7 8 যিহেতু অকল মানে ভেলেন্স ইলেক্ট্ৰনহে মানে এইটো কোভেলেণ্ট বণ্ড বনাবলৈ আমাৰ পাৰ্টিচিপেট কৰে ঠিক আছে 1 2 3 4 তো ই কি কৰিব আমাৰ বেলেগ এটা চিলিকন এটমৰ লগত বেলেগ মানে 4টা চিলিকন এটমৰ লগত ই কি কৰিব বণ্ডছ বনাব মানে কি কৰিব ই ইলেক্ট্ৰনছবিলাক শ্বেয়াৰ কৰিব এইটো এটা ইলেক্ট্ৰন হৈ গ'ল ছাপ'জ এইটো কি হয় চিলিকন ইয়াতে বনাই দিওঁ তো ইয়াত কি হৈ গ'ল দুটা আছে দেন আৰু এটা কি হৈ যাব আমাৰ 8টা থকাটো থাকিব ইয়াত 2 3 4 5 6 7 8 দেন আউটাৰ মোষ্ট ভেলেন্স ইলেক্ট্ৰন ইয়াৰ এটা বনিলে দুটা বনিলে তিনিটা বনিলে 4টা বনিলে দেন এইফালেও কি কৰিব এইফালে আৰু এটা চিলিকন এটম থাকিব ঠিক আছে তাৰ লগত বনাব দেন এইফালে আৰু এটা চিলিকন এটম থাকিব তাৰ লগতো কি কৰিব ই বনাব দেন এইফালেও কি থাকিব আমাৰ চিলিকন এটম থাকিব তো তাৰ লগতো কি কৰিব ই ইলেক্ট্ৰন শ্বেয়াৰ কৰিব ঠিক আছে তো টোটেল 8 বনি গ'ল অক্টেটটো ই পূৰা কৰি ল'লে তো ষ্টেবল বনি গ'ল তো সেইকাৰণে কি কৰিলে ইহঁতে শ্বেয়াৰিং অফ ইলেক্ট্ৰন বাই শ্বেয়াৰিং অফ ইলেক্ট্ৰন ইট মেক্স বণ্ডছ তো সেইটো কি কোভেলেণ্ট বণ্ডছ বুলি কয় কাৰণ কি হৈ গ'ল এইটো আমাৰ ভেলেন্স ইলেক্ট্ৰনবিলাক শ্বেয়াৰ কৰা হয় ঠিক আছে তো দেট ইজ কোভেলেণ্ট বণ্ড নেক্সট আমাৰ কি হয় এইটোকে ইমানকেতো আমি ড্ৰ কৰি থাকিব নোৱাৰোঁ তো সেইটোকে বস্তুকে আমি কি কৰোঁ আমি এটা ইকুইভেলেণ্ট ডায়েগ্ৰাম এটা আছে তো চিলিকন ছাপ'জ এইটো চিলিকন হৈ গ'ল কেনেকৈ ড্ৰ কৰিবা এইটো বস্তুকে তো এইটো কি কৰিবা এনেকৈ টাইপৰ বনাওঁ আমি তো এইটো যিটো আমি ষ্ট্ৰাকচাৰ বনাইছোঁ এইটো কি বুজায় কোভেলেণ্ট বণ্ড বুজায় দেন আমি এনেকৈ যিটো লিখিছোঁ নিগেটিভ চাইন দিছোঁ সেইটোৱে কি বুজায় ইলেক্ট্ৰন বুজায় ঠিক আছে তো এনেকৈ হৈ গ'ল এনেকৈ এনেকৈ
তো ইয়াত আমি কোভেলেণ্ট বণ্ডৰ দুটা ইলেক্ট্ৰন দেখাইছোঁ দুটা ইলেক্ট্ৰনৰ ভিতৰত কি হয় এটা ইলেক্ট্ৰনটো ইয়াৰ হয় এটা ইলেক্ট্ৰন ইয়াৰ হয় তো শ্বেয়াৰ কৰি লৈছে দেন কি হৈ গ'ল আমাৰ চিলিকন ইয়াতো আহি গ'ল দেন চিলিকন কি হৈ গ'ল ইয়াতো আহি গ'ল তো এইটোৱে বস্তু এনেকৈ আমাৰ ড্ৰ কৰোঁ দেন এইফালে ইয়াৰো ইও বেলেগৰ লগত কৰিব নে চাৰিটাৰ লগত এনেকুৱা টাইপৰ থাকে আৰু ঠিক আছে এইটো এনেকুৱা টাইপৰ থাকিব অ'কে এইটো টাইপৰ থাকিব bonds in semiconductor এনেকুৱা টাইপৰ বণ্ডিং থাকে ঠিক আছে তো a semiconductor is formed by তো কি বণ্ড দি কিনে হয় covalent electrovalent coordinate none of the above তো covalent বণ্ড হয় য'ত নেকি ভেলেন্স ইলেক্ট্ৰনবিলাক আমাৰ শ্বেয়াৰ কৰা হয় the strength of a semiconductor crystal comes from forces between nuclei forces between protons electron pair bonds none of the above কি হ'ব তেতিয়াহ'লে নিউক্লিয়াৰ মাজতো একো ফ'ৰ্চেছ নাথাকে এক্সিষ্টেণ্ট নকৰে কাৰণ কি পজিটিভ চাৰ্জ ৰিপেলহে কৰিব দেন ফ'ৰ্চেছ বিটুইন প্ৰটনছৰ মাজত কেনেকৈ ফ'ৰ্চ থাকিব কাৰণ প্ৰটনছক পজিটিভ হয় লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ চ' ইলেক্ট্ৰন পেয়াৰ বনছ আমি কি হয় ভেলেন্স ইলেক্ট্ৰনবিলাক আমি শ্বেয়াৰ কৰোঁ তাৰপিছত সিহঁতৰ মাজত কি হয় বনছ বনাই লয় তো এইটোৱে আহিছিলে অক্টেটটো পুৰা কৰিলে ইয়াতে কৰে আৰু ন নেক্সট উই হেভ ইফেক্ট অফ টেম্পাৰেচাৰ অন ছেমিকণ্ডাক্টৰ এট এপচুলেট জিৰ' মানে কি হৈ গ'ল আমাৰ জিৰ' কেলভিন বা -273 ডিগ্ৰী চেলচিয়াছ বুলি ক'ব পাৰা চ' জিৰ' কেলভিনৰ কি হয় মানে আমাৰ যিটো বনছ থাকে যিবিলাক কোভেলেণ্ট বনছ থাকে সেইটো কি হয় পাৰফেক্ট থাকে অকণমান কি হয় ৰাপচাৰ হোৱা নাই ঠিক আছে দেন কি হয় বিহেভছ এজ ইনচুলেটৰ পূৰা টাইটলি মানে কোভেলেণ্ট বণ্ড মানে কি হৈ গ'ল পাৰফেক্ট কোভেলেণ্ট বণ্ড মানে কি হৈ গ'ল তাত একো ফ্ৰী ইলেক্ট্ৰনছ নাই মানে নিউক্লিয়াছে কি কৰিছে পূৰা টানি কেনে ৰাখিছে এট্ৰেক্ট কৰি কেনে ৰাখিছে পূৰা ফুল ফ'ৰ্চত ঠিক আছে তো পাৰফেক্ট কোভেলেণ্ট বণ্ডছ মানে কি হয় সিহঁতে ইনচুলেটৰৰ নিচিনা বিহেভ কৰিব এটা যিকোনো এটা ছেমিকণ্ডাক্টৰ দেন এবভ এপচুলেট জিৰ' তো মানে জিৰ' কেলভিনতকৈ যদি বেছি টেম্পাৰেচাৰ হৈ যায় তেতিয়াহ'লে ডিউ টু ইনক্ৰিজ ইন টেম্পাৰেচাৰ তাৰ ক্ৰিষ্টেল একুৱাৰ্ছ থাৰ্মেল এনাৰ্জি তো টেম্পাৰেচাৰ ইনক্ৰিজ হোৱা মানে কি হৈ গ'ল আমাৰ থাৰ্মেল এনাৰ্জি একচুৱেলি দি আছোঁ টেম্পাৰেচাৰ মানে কি হ'ল থাৰ্মেল এনাৰ্জি যদি দি দিয়া তেতিয়াহ'লে কি হৈ গ'ল এইটো চিলিকনে ধৰি লোৱা দেন এইটো দুটা দেন ইয়াত কি হৈ গ'ল 8টা থাকিব 1 2 3 4 5 6 7 8 দেন লাষ্টৰ যিটো আমাৰ হেৰি থাকে তাত কি থাকে আমাৰ 4টা থাকে 1 2 3 4 ঠিক আছে তো ইয়াত যদি কি কৰা তোমালোকে যদি থাৰ্মেল এনাৰ্জি দি দিয়া তো ইজি এই চিলিকনৰ কাৰণে কিমান আছিলে 1.1 ইলেক্ট্ৰন ভোল্ট তো ইজি 1.1 ইলেক্ট্ৰন ভোল্ট যদি দি দিয়া তেতিয়াহ'লে কি হৈ যাব এই ইলেক্ট্ৰনটো এইটোৰ পৰা আঁতৰি যাব ইয়াৰ পৰা ওলাই কেনে কি হৈ যাব ফ্ৰী হৈ যাব য'ত নেকি নিউক্লিয়াছ এটাক টানি কেনে ৰাখিব নোৱাৰে ঠিক আছে তো এইটো বস্তুৱে কৈছে ডিউ টু ইনক্ৰিজ ইন টেম্পাৰেচাৰ ডাৰ্ক ক্ৰিষ্টেল একুৱাৰ্ছ থাৰ্মেল এনাৰ্জি এণ্ড কোভেলেণ্ট বণ্ডছ ব্ৰেক ৰিজাল্টিং ইন ফ্ৰী ইলেক্ট্ৰনছ তো এইটো কি হৈ গ'ল আমাৰ ফ্ৰী ইলেক্ট্ৰনছ বনি গ'ল তো মানে ইলেক্ট্ৰন এটাক যদি আমি কি কৰোঁ তাৰ বেণ্ড গেপৰ সমান যদি এনাৰ্জি দি দিওঁ ভেলেন্স ইলেক্ট্ৰন এটাক তেতিয়াহ'লে কি বনি যায় ফ্ৰী ইলেক্ট্ৰন বনি যায় চ' ৱেন ইলেক্ট্ৰিক ফিল্ড ইজ এপ্লাইড এক্ৰছ এ ছেমিকণ্ডাক্টৰ ইয়াৰ ক্ৰছত যদি আমি ইলেক্ট্ৰিক ফিল্ড এটা যদি এপ্লাই কৰোঁ ছেমিকণ্ডাক্টৰটো ধৰি লোৱা ছেমিকণ্ডাক্টৰটো ক্ৰিষ্টেলটো তো ইয়াৰ ক্ৰছত কি কৰিম আমি ইলেক্ট্ৰিক ফিল্ড এটা এপ্লাই কৰিম মানে কি কৰিম বেটাৰী এটা কানেক্ট কৰি দিম বেটাৰী এটা কানেক্ট কৰিলে কি হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ড এটা এপ্লাই কৰা হৈ যাব তো মানে ইয়াত কি হ'ল ফ্ৰী ইলেক্ট্ৰনছবিলাক আছে যিবিলাক নেকি থাৰ্মেল এনাৰ্জি দি কিনে আমাৰ কি কৰিছিলোঁ ক্ৰিয়েট কৰিছিলোঁ তো এই ইলেক্ট্ৰনছবিলাক কি হ'ব এইফালে মুভ কৰিব অভিয়াছলি তো এইফালে যদি মুভ কৰিব তেতিয়াহ'লে আমি কি কৰিম কাৰেণ্টৰ ডাইৰেকশ্যন পাই যাম ঠিক আছে আণ্ডাৰ দিছ কণ্ডিশ্যন এই টাইনি কাৰেণ্ট ফ্ল'জ কাৰণ কি হয় মানে এনেকুৱা ছেমিকণ্ডাক্টৰ হয় তো অভিয়াছলি ছেমিকণ্ডাক্টৰ কি হয় ফ্ৰী ইলেক্ট্ৰনছ বহুত কম থাকে কণ্ডাক্টৰ বেছি থাকে ফ্ৰী ইলেক্ট্ৰনছ দেন ৱেন এ পিয়ৰ এ ছেমিকণ্ডাক্টৰ হেজ টেম্পাৰেচাৰ কোফিচিয়েণ্ট তো এফ টি বুলি কি কয় এইটো ইনিচিয়েল ক্লাছেছবিলাকৰ কুৱেশ্যন হয় এ ছেমিকণ্ডাক্টৰ হেজ নেগেটিভ টেম্পাৰেচাৰ কোফিচিয়েণ্ট হয় ঠিক আছে ৱেন এ পিয়ৰ ছেমিকণ্ডাক্টৰ ইজ হিটেড ইজ ৰেজিষ্টেঞ্চ তো কি হ'ল যেতিয়া নেকি হিট যদি কৰি দিওঁ তেতিয়াহ'লে কি হয় ৰেজিষ্টেঞ্চটো ডিক্ৰিজ হয় নে ইনক্ৰিজ হয় তো আমাৰ কাৰণে কি ফৰ্মুলা আছে R=R0 1 প্লাছ আলফা ডেল টি আছিলে ঠিক আছে তো মানে আমাৰ ৰেজিষ্টেঞ্চটো কি কৰিছে মানে ৰেজিষ্টেঞ্চটো কি হ'ব ৰেজিষ্টেঞ্চটো আমাৰ ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব তো ইয়াত যদি চোৱা তেতিয়াহ'লে আলফা =R-R0 ডিভাইড আপন ডেল টি আহি যাব তো আলফাটো নিগেটিভ হ'লে মানে কি হ'ল এই ওপৰ পৰ্চনটো নিগেটিভ হ'ব লাগিব টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিছোঁ মানে টেম্পাৰেচাৰ ডেল টিটো পজিটিভ হয় তো R-R0টো নিগেটিভ হ'ব লাগিব তো মানে কি হ'ল R0টো কি ইনিচিয়েল ৰেজিষ্টেঞ্চ হয় আৰটো কি হ'ল ফাইনেল ৰেজিষ্টেঞ্চ হয় তো মানে ফাইনেল ৰেজিষ্টেঞ্চ ইজ লেছ দেন কি হৈ যাব আমাৰ লেছ দেন ইনিচিয়েল ৰেজিষ্টেঞ্চ তো ৰেজিষ্টেঞ্চ আমাৰ কি হৈ গৈছে ডিক্ৰিজ হৈ গৈছে when a pure semiconductor is heated its resistance goes down তো এইটো ইয়াৰ পৰা চাব পৰা ফ্ৰী ইলেক্ট্ৰনছ আমাৰ ইনক্ৰিজ হৈ গ'ল ফ্ৰী ইলেক্ট্ৰনছ ইনক্ৰিজ হৈ গ'ল মানে কি হৈ গ'ল আমাৰ কণ্ডাকশ্যন ইনক্ৰিজ হৈ গ'ল কণ্ডাকশ্যন মানে কি হৈ গ'ল কাৰেণ্ট ইনক্ৰিজ হৈ গ'ল ঠিক আছে কাৰেণ্ট ইনক্ৰিজ হ'ল কাৰেণ্ট ইনক্ৰিজ হ'লে মানে কি হৈ যাব I = কি হৈ গ'ল V/R R = V/I
তো I যদি ইনক্ৰিজ হয় ৰেজিষ্টেন্স কি হ'ব ডিক্ৰিজ হৈ যাব ঠিক আছে এইটোৰ পৰা চাব পাৰা নেক্সট at room temperature an intrinsic semiconductor has at room temperature an intrinsic semiconductor has room temperature intrinsic মানে কি হয় intrinsic মানে পিয়ৰ হয় তো তাত যিটো নেকি semiconductor আমি কি কৰিছো পিয়ৰ সিলিকন বা জাৰ্মেনিয়াম বা এইবিলাকত semiconductor বিলাকত আমি কি কৰিছো একো ছেড়খানি কৰা নাই তেতিয়াহ'লে এইটো কি বুলি কম আমি intrinsic semiconductor বুলি কম at room temperature intrinsic semiconductor room temperature মানে কি মানে room temperature মানে 25 ডিগ্ৰী সেলসিয়াছ কিছুমানে 27 ডিগ্ৰী সেলসিয়াসত ধৰে তো 25 ডিগ্ৰী সেলসিয়াসত কি হ'ব মানে এতিয়া কি হয় 0 কেলভিন নেকি 25 ডিগ্ৰী সেলসিয়াস নহয় অবভিয়াসলি নহয় তো 5 ডিগ্ৰী সেলসিয়াস মানে 272 প্লাস 25 কিমান হৈ যায় 298 কেলভিন হয় তো অবভিয়াসলি কি হয় দিস ইজ এবভ এবসলিউট জিৰো তেতিয়াহ'লে কি হৈ যাব আমাৰ তাত ইলেক্ট্ৰনছ এণ্ড হোলছ আমাৰ ক্ৰিয়েট হৈ যাব ঠিক আছে ইলেক্ট্ৰনছ এণ্ড হোলছ ক্ৰিয়েট হৈ যাব হোলছৰ কনচেপ্টটো পাছত আহি যাব ঠিক আছে ইলেক্ট্ৰনছ আৰু হোলছ ক্ৰিয়েট হৈ যাব then at absolute temperature an intrinsic semiconductor has at absolute temperature an intrinsic semiconductor has no holes or free electrons কাৰণ কি হৈছে পাৰফেক্ট কোভেলেণ্ট বণ্ড হয় তাততো কি হৈ গৈছে আমাৰ একো কোভেলেণ্ট বণ্ডবিলাক একো ব্ৰেক হোৱা নাই তো কোভেলেণ্ট বণ্ড ব্ৰেক হোৱা নাই যদি তেতিয়াহ'লে কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰনছ আমাৰ নাই ঠিক আছে at room temperature an intrinsic silicon crystal acts approximately as room temperature intrinsic silicon crystal ক্ৰিষ্টেল মানে কি কৈছে এই ষ্ট্ৰাকচাৰটো দেখাইছিলোঁ ন এই ষ্ট্ৰাকচাৰ এনেকুৱা টাইপৰ আছিলে তো মানে কি আছিলে এইটো টাইপৰ আছিলে তো ইয়াত এইটো কি হৈ গ'ল আমাৰ চিলিকন ক্ৰিষ্টেল হৈ গ'ল চিলিকন ক্ৰিষ্টেল কেমেষ্ট্ৰি বস্তু হয় এণ্ড ৰুম টেম্পাৰেচাৰ এনাৰ্জি চিলিকন ক্ৰিষ্টেল ৰুম টেম্পাৰেচাৰ মানে কি হৈ গ'ল এবভ এবছলিউট জিৰ' তো তেতিয়া কি কৰিব এপ্ৰক্সিমেটলি ৰুম টেম্পাৰেচাৰটো কি হয় ভেৰি লেছ টেম্পাৰেচাৰ ৰুম টেম্পাৰেচাৰ মানে কি হয় ভেৰি লেছ টেম্পাৰেচাৰ অবভিয়াছলি কি থাকিব ভেৰি লেছ টেম্পাৰেচাৰত কি থাকিব few few electrons and holes থাকিব electrons and holes থাকিব free electrons and holes ঠিক আছে বহুত কম free electrons and holes মানে conductivity very less থাকিব conduction থাকিব ঠিক আছে tiny current থাকিব tiny current flow হ'ব যদি আমি potential difference এটা যদি apply কৰি দিওঁ কিন্তু সেইটো কি হয় একদম মানে negligible current হয় তো সেইকাৰণে কি কৰোঁ আমি an insulator বুলি ধৰি লওঁ insulator কি free electrons obviously নাথাকে তো insulator নিচিনাই almost behave কৰে ঠিক আছে নেক্সট হোল্ড এণ্ড হোল্ড কাৰেণ্ট আছে তাৰপিছত এণ্ড অফ শ্ল' অ'কে ঠিক আছে হোল্ড এণ্ড হোল্ড কাৰেণ্ট এতিয়া হোল্ড কি হয় এতিয়া ত' হোল্ড এটা কনচেপ্ট হয় একচুৱেলি হোল্ড এটা কি হৈ গ'ল এটা মানে হাইপথেটিকেল কনচেপ্ট হয় যিটো নেকি হোল্ডে কি মিন কৰে হোল্ড ইজ নাথিং বাট এবচেঞ্চ অফ ইলেক্ট্ৰন ছাপ'জ এটা কি হৈ গ'ল আমাৰ এনেকুৱা এইটো চাব চিলিকন আমাৰ কি হৈ গ'ল চিলিকনে কি কৈছে কল্ড এণ্ড বন বনাই কিনে ৰাখিছে এনেকুৱা টাইপৰ ত' মই কি কৈছিলোঁ এই নিগেটিভ চাইনবিলাকে কি বুজায় নিগেটিভ চাইনবিলাকে বুজায় আমাৰ ইলেক্ট্ৰনছ বুজায় ত' ছাপ'জ ইয়াতো কি হৈছে চিলিকন আছে দেন ইয়াতো এনেকুৱা টাইপৰ থাকিব ইয়াতো কি থাকিব এইবিলাক থাকিব ত' আমি কি কৰিলোঁ এনাৰ্জি দি দিলোঁ ছাপ'জ এনাৰ্জি দি দিলোঁ ত' ইয়াৰ ইলেক্ট্ৰনটো কি হৈ যাব আমাৰ ফ্ৰী হৈ যাব ত' ইলেক্ট্ৰনবিলাক ইয়াত যাবগৈ ত' এইটো কি হৈ যাব আমাৰ এবচেঞ্চ অফ ইলেক্ট্ৰন হৈ যাব ত' আমি এনেকৈ গোলকৈ বনাই দিম ঠিক আছে চাৰ্কল টাইপৰ কৰি দিম ডট টাইপৰ বনাই দিম সেইটো কি হৈ যাব আমাৰ এইটো একচুৱেলি কি হৈ গ'ল ইলেক্ট্ৰনটো আঁতৰি গ'ল ত' এইটো ইট বিকামছ হোল্ড হৈ থাকিলে ঠিক আছে ইলেক্ট্ৰনটো ইয়াৰ পৰা আঁতৰি গ'ল ত' এইটো কি হৈ গ'ল এবচেঞ্চ অফ ইলেক্ট্ৰন হৈ গ'ল এইটো পজিশ্যনত এই কোভেলেণ্ট বণ্ডটোত কি হৈ গ'ল এবচেঞ্চ অফ ইলেক্ট্ৰন হৈ গ'ল এবচেঞ্চ অফ ইলেক্ট্ৰনটোক আমি কি বুলি ডিনোট কি বুলি ক'ম সেইটোক ক'ম আমি হোল বুলি থাৰ্মেল এনাৰ্জি ক্ৰিয়েটছ হোল ইলেক্ট্ৰন পেয়াৰ্ছ থাৰ্মেল এনাৰ্জিৰ কাৰণে হোল ইলেক্ট্ৰন পেয়াৰ্ছ কেনেকৈ বনিলে এতিয়া ইয়াত এইটো কি হ'ল ইলেক্ট্ৰন এটা অলৰেডি ইয়াত ইনিচিয়েলি কি আছে ইলেক্ট্ৰন আছিলে ইলেক্ট্ৰনটোক আমি হিট এনাৰ্জি দি দিলোঁ ঠিক আছে ইয়াত এনাৰ্জি দি দিলোঁ হিট এনাৰ্জি দি দিয়াৰ কাৰণে কি হৈ গ'ল হিট এনাৰ্জি আৰু থাৰ্মেল এনাৰ্জি দি দিলোঁ তেতিয়াহ'লে ইলেক্ট্ৰনটো ইয়াৰ পৰা আঁতৰি গ'ল ফ্ৰী ইলেক্ট্ৰনছ বনি গ'ল তাৰপিছত ইয়াত যদি এবচেঞ্চ অফ ইলেক্ট্ৰন মানে কি হৈ গ'ল এইটো হোল হয় তো ইয়াত এটা ইলেক্ট্ৰন ইয়াত এটা হোল মানে এটা কি হৈছে হোল ইলেক্ট্ৰন পেয়াৰ বনিছে তো তেনেকৈতো ঢেৰ ইলেক্ট্ৰন পেয়াৰ বনিব তো ইয়াতে সেইটোৱে লিখিছে থাৰ্মেল এনাৰ্জি ক্ৰিয়েটছ হোল ইলেক্ট্ৰন পেয়াৰ্ছ ডিউ টু থাৰ্মেল এনাৰ্জি চাম অফ দি কোভেলেণ্ট বণ্ডছ ইন পিয়ৰ চেমিকণ্ডাক্টৰ ব্ৰেক হৈছে এইটো ব্ৰেক হৈ গ'ল আমাৰ setting our free electrons that is valence electrons becomes free electrons and the missing electrons in the covalent bond is known as holes ঠিক আছে এইটোলৈকে হৈ গ'ল when a hole current is created being positively charged it attracts nearby electrons in the covalent bonds and when an electron fills the hole any hole is created in its earlier position and so on in this way hole moves through covalent bonds and consider a current which is known as hole current তো কি কৰিলে when a hole is created যেতিয়া নেকি hole এটা ক্ৰিয়েট হয় তেতিয়া কি হয় being positively charged it attracts nearby electrons okay ঠিক আছে তো এইটো আমি ইয়াতে কৰবাত দেখাই দিওঁ অ'কে ইয়াতে দেখাই দিছোঁ ঠিক আছে এইটো আকৌ ড্ৰ কৰিব লাগিব আমি চিলিকন হৈ গ'ল এইটো ছাপ'জ চিলিকন হৈ গ'ল
তো কি কৰিলোঁ আমি ইয়াত থাৰ্মেল এনাৰ্জি দি দিলোঁ থাৰ্মেল এনাৰ্জি দিয়াৰ কাৰণে ইয়াৰ পৰা ইলেক্ট্ৰনটো কি হৈ গ'ল ফ্ৰী ইলেক্ট্ৰন বনি গ'ল ফ্ৰী বনি গ'ল মানে ইয়াৰ পৰা আঁতৰি গ'লগৈ ঠিক আছে তো ইয়াত কি বনি গ'ল ইয়াত হোলছ বনি গ'ল তো এই হোলটো কি হ'ল পজিটিভ চাৰ্জ হয় এবচেঞ্চ অফ ইলেক্ট্ৰন মানে কি হ'ল যদি হোল যদি আকাশ হয় তেতিয়াহ'লে ইলেক্ট্ৰন মানে কি ইলেক্ট্ৰন যদি আকাশ হয় তেতিয়া হোল কি হ'ল অপজিটটো তাৰ পাতাল হৈ গ'ল ঠিক আছে তো ইলেক্ট্ৰনটো কি হৈ গ'ল ইলেক্ট্ৰনটো নিগেটিভলি চাৰ্জ হয় যাৰ নেকি ভেলু হয় 1.6 ইনটু 10⁻19 কুলম আৰু আমাৰ যিটো হোল থাকিব হোলটো কি হৈ যাব আমাৰ পজিটিভলি চাৰ্জ হয় যাৰ নেকি ভেলু হ'ব +1.6 ইনটু 10⁻19 পজিটিভ হয় ঠিক আছে পজিটিভ চাৰ্জ এতিয়া পজিটিভ যদি চাৰ্জ থাকে তেতিয়া ওচৰৰ ইলেক্ট্ৰনবিলাকক কি কৰিব এট্ৰেক্ট কৰিব তো এই ইলেক্ট্ৰনটো কি কৰিব ইয়াৰ পজিশ্যনত আহি যাব তো ইয়াৰ পজিশ্যনত যদি আহি যায় তেতিয়াহ'লে এইটো কি খালী হৈ গ'ল তো এইটো হোল বনি গ'ল আৰু ইয়াত কি গ'ল আমাৰ ইলেক্ট্ৰন আহি গ'ল দেন এই হোলটোৱে কি কৰিব ইয়াৰ আকৌ ইলেক্ট্ৰন এটা কি কৰি ল'ব পাৰে ইয়াৰে ইলেক্ট্ৰন এটা কি কৰিব পাৰে এট্ৰেক্ট কৰি ল'ব পাৰে ইয়াৰ পৰা ইলেক্ট্ৰনটো কি হৈ যাব আকৌ ইয়াৰ পৰা যিটো ইলেক্ট্ৰন আছে এইটো কি হয় এইটো হোলৰ পজিশ্যন আহি যাব তো ইয়াত কি হ'ল আমাৰ ইলেক্ট্ৰন আহি গ'ল কিন্তু ইয়াত কি হৈ গ'ল আমাৰ হোল বনি গ'ল তো হোলটো কি হৈছে কোভেলেণ্ট বণ্ডছত কি কৰিছে মুভ কৰি আছে মুভমেণ্ট অফ চাৰ্জ তো যদি কি হোল মানে কি হয় পজিটিভ চাৰ্জ তো পজিটিভ চাৰ্জ এটা কি গৈছে মুভ কৰি কোভেলেণ্ট বণ্ডত তো অভিয়াছলি কি হয় কাৰেণ্ট পাম আমি তো এনেকৈ কি হৈছে যিটো কাৰেণ্ট পাম সেইটো নাম কি হৈ গ'ল হোল কাৰেণ্ট হৈ গ'ল তো নেক্সট আমি কুৱেশ্যন এটা এড্ৰেছ কৰোঁ এ হোল ইন এ ছেমিকণ্ডাক্টৰ ইজ ডিফাইণ্ড এজ hole in a semiconductor is defined as a free electron obviously নহয় the incomplete part of an electron pair bond এইটো হয় ঠিক আছে incomplete pair কাৰণ কি হৈ গ'ল ইয়াত মানে কমপ্লিট পেয়াৰ হ'বলৈ হ'লে কি হৈছিলে দুটা ইলেক্ট্ৰন লাগিছিলে কিন্তু ইয়াত দুটা ইলেক্ট্ৰন নাই এতিয়া এটা কি হোল হৈ গ'ল তো সেইটো ইনকমপ্লিট পাৰ্টটো কি হৈ গ'ল আমাৰ ইলেক্ট্ৰন পেয়াৰ বণ্ডৰ সেইটো কি হৈ গ'ল আমাৰ হোল হৈ গ'ল ঠিক আছে নেক্সট এণ্ড লাষ্ট কুৱেশ্যন এ হোল এণ্ড ইলেক্ট্ৰন ইন ক্ল'জ প্ৰক্সিমিটি উড টেন টু তো এতিয়া অলপতে ক'লোঁ ন আমি হোল এণ্ড ইলেক্ট্ৰনছ ছাপ'জ ইয়াতে কি হৈ গ'ল ইয়াতে চিলিকন আছিলে ধৰি লওক ইয়াতে কি হৈ গ'ল হোল এটা ক্ৰিয়েট হৈ গ'ল কাৰণ কি হৈ গ'ল ইলেক্ট্ৰন এটা ইয়াৰ পৰা গুচি গ'ল যেতিয়া নেকি আমি এনাৰ্জি দি দিলোঁ ঠিক আছে তো ইয়াৰ পৰা কি হয় এইটো পজিটিভলি চাৰ্জ এইটো কি হয় নিগেটিভলি চাৰ্জ ইলেক্ট্ৰনটো তো মানে এই ইলেক্ট্ৰনটোৱে হোলটোৱে কি হয় ইলেক্ট্ৰনক কি কৰিলে এট্ৰেক্ট কৰিলে তো এট্ৰেক্ট ইচ আদাৰ হৈ যাব ঠিক আছে কি হৈছে এইটো দুইটা কি হৈ গ'ল হোল এণ্ড ইলেক্ট্ৰন কি হৈ গ'ল অপজিট চাৰ্জ হৈ ঠিক আছে হোল এণ্ড ইলেক্ট্ৰন অপজিট চাৰ্জ এণ্ড অপজিট চাৰ্জ কি কৰে এট্ৰেক্ট কৰে ঠিক আছে তো আজিলৈ ইমানেই নেক্সট ক্লাছত লগ পাম ঠিক আছে